নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহিলে যিসকল ক্যান্ডিডেট কোৱালিফাই হৈছে তেওঁলোকৰ মনবিলাক ভাল হৈছে আৰু যিবিলাক ডিসকোৱালিফাই হ'ল তেওঁলোকৰ মনবিলাক বেয়া হৈছে একো নাই বেয়া কৰিবলগীয়া কথা নাই যেতিয়া এখন খেল খেলিব না তাত হৰা জিকা থাকে এক্সাম দিলেও কিছুমান পাছ কৰিব কিছুমান ফেল কৰিব হেতু কোনো মতলব নাই তোমালোকে যদি বেয়া হৈছে নেক্সট ভ্যাকেন্সি কৰে কাৰণে ভালদৰে প্ৰিপাৰেচন কৰে এক্সামটো আজিকালি মেইন গম পায় এক্সামত কোৱালিফাই হ'লে তোমালোকে চাকৰি পাবলৈ সক্ষম হ'বা তাৰ উপৰিও কিছুমান এনেকুৱা ক্যান্ডিডেট বহুতে মোক মেছেজ কৰিছে কমেন্ট কৰিছে মই ৰিপ্লাই কৰিব পৰা নাই যে মই দিছিলো দাদা বা স্যাৰ ট্ৰেডমেনত এক্সাম কিন্তু মোৰ নামটো জিডিত আহিলে এতিয়া তোমালোকে কি কৰিবা ধুনিয়াকে এটো কথা বুজাই দিম বেছি দীঘল নকৰ ভিডিওটো হেকলৈকে চাবা আৰু ভিডিওটো সকলোলৈকে শেয়াৰ কৰি দিবা যিমান লগৰ বন্ধু বান্ধৱী আছিল ন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আহিবা ডেসক্ৰিপচনতে ডকুমেন্ট অগ্নিবীৰৰ এটো যে ডিটেইল ডকুমেন্ট তাৰ পিছত মেডিকেল টেষ্ট কেনেকৈ হ'ব তাৰ পিছত আকৌ তাৰ উপৰিও ফিজিক্যাল টেষ্টত কি কৰিব লাগিব হাইট চেস কিমান লাগিব অলৰেডি গুটে ডিটেইলৰ ভিডিও ডেসক্ৰিপচনত মই দি থৈছো তাৰ পৰা গৈ তোমালোকে ধুনিয়াকে চাই লবা এটোৱে ভিডিও হ'ব মাত্ৰ তোমালোকে যদি ট্ৰেডমেনৰ এক্সাম দিছিলা যদি জিডিত আহিলে এতিয়া তোমালোকৰ নাম কি হ'ব বহুতে মোক সুধি আছে যে মই এডমিট আহিবনে মই প্ৰিপাৰেচন কৰিম নে সোৱা মই এটা কথাই কওঁ প্ৰিফাৰেন্স দিও তোমালোকে যেহেতু এক্সাম কোৱালিফাই হলা তোমাৰ ৰোল নাম্বাৰ যেহেতু এক্সামৰ লিষ্টত আছে তোমালোকৰ 100% এডমিট কাৰ্ড আহিবই এডমিটত যদি জিডিত পাস কৰিছা জিডি বুলি আহি যাব আৰু যদি ট্ৰেডমেনত পাস কৰিছা ট্ৰেডমেন বুলি আহি যাব কিন্তু জিডিত হ'বলৈ হলে গম পোৱাই জিডিত চাকৰি পাবলৈ হলে 45% থাকিবলৈ মেট্ৰিকত আৰু প্ৰতিটো সাবজেক্টত 33 পাৰ সাবজেক্টত লাগে আৰু 45%তকৈ বেছি থাকিব লাগে এতিয়া যেহেতু তোমালোকৰ হেতু যদি নাই তেতিয়া এডমিট কাৰ্ড আহিব তোমালোকে ফিজিক্যাল টেষ্ট দিবলৈ যাবা যেতিয়া ফিজিক্যাল দিবলৈ কবা যাবা তেতিয়া তাত আৰ্মি বিলাকক কৈ দিবা যে মই এনেকৈ তোমালোকৰ যিখন ৰিটেন দিয়া এডমিট কাৰ্ড এপ্লাই কৰা এপ্লিকেশন ফৰ্ম গুটেবোৰ লৈ যাবা আৰু যিমানখিনি ডকুমেন্টৰ কথা কৈছিনা সব লৈ যাবা বিশেষকৈ এপ্লিকেশন ফৰ্মটো এপ্লাই কৰা আৰু এডমিট কাৰ্ডটো যেটো এক্সাম দিছিলা সিবিটি কম্পিউটাৰ টেষ্ট দিবলৈ যাওঁতে যেটো এডমিট কাৰ্ড আহিছিলে সেই দুইটা লৈ যাবা তাত দেখাই দিবা হেতু তোমালোকৰ ভুল নহয় হেতু ৰিজাল্ট দিয়া তেওঁলোকৰ আৰ্মি ফালৰ পৰা ভুল হৈছে যে আমি ট্ৰেডমেনৰ এক্সাম দিছো কিন্তু জিডিত নাম আহিব তেওঁলোকে কি ব্যৱস্থা কৰে কৰিব নিশ্চয় ফিজিক্যাল টেষ্ট দিবলৈ যেতিয়া দিবলৈ পাইছা তোমালোক ফিজিক্যাল টেষ্ট দিবলৈ যাবা আৰু ঘৰত বহি নাথাকিবা কিবা এটা নহয় কিবা এটা ব্যৱস্থা আৰ্মিয়ে কৰি দিব হেতুৱে মোৰ ফালৰ পৰা তোমালোকক দিলো যিসকলে কমেন্ট কৰি আছিল এটো ভিডিও শেয়াৰ কৰি দিবা আৰু হেতু কামে কৰিবা তেতিয়া ভাল হ'ব বেছি দীঘলীয়া কৰি নাথাকক তলৰ ডেসক্ৰিপচনতে এটো যে ডকুমেন্টৰ লিষ্ট ফিজিক্যাল টেষ্ট হাইট চেস কিমান লাগে ৰানিং কিমান কৰিব লাগিব এনসিসি থাকিলে নম্বৰ কিমান পাই স্পোর্ট থাকিলে কি ডকুমেন্ট নিব লাগে এনসিসি থাকিলে কি ডকুমেন্ট নিব লাগে এক সার্ভিসমেনৰ লৰা ছোৱালী যদি কোনোবা আছে তেতিয়া দিমাগ দেউতা খোৱা যদি লৰা ছোৱালী কোনোবা আছে কি ডকুমেন্ট নিব লাগে ডেসক্ৰিপচনত গুটে ভিডিওখিনি লিংক পাই যাবা প্ৰতিটো ভিডিও চাই তোমালোক গুটেখিনি ডকুমেন্ট ক্লিয়াৰ কৰি ফিজিক্যাল টেষ্ট দিবলৈ যাবা আৰু এটো ভিডিও কমেন্ট কৰিবা কিমান লৰা ছোৱালী মোৰ ভিডিও চাই থকা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত কোৱালিফাই হলা আৰু ছোৱালীয়ে কমেন্ট কৰিছে খুব কম সংখ্যকহে পাস কৰিছো বুলি কৈছে হেতে ছোৱালী যেটো পোষ্ট কম থাকে খুব অল ইণ্ডিয়াত প্ৰায় 500 মানুহে ছোৱালী লয় নেকি হেকাৰণে এটা এয়াৰৰ পৰা খুব 3-4 জনী 5 জনী 6 জনী এনেকৈ কোৱালিফাই হয় আৰু তোমালোকে যদি কোৱালিফাই হৈছা ফিজিক্যালটো ভালদৰে দিবা এক্সেলেন্ট মাৰিবা তেতিয়াহে চাকৰি পাবলৈ সক্ষম হ'বা ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গুটেখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব ফলো কৰি ল'বা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ